সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰধান সম্পাদক দুৰ্লভ দাসক গৃহভূমিত সম্বৰ্ধনা। উজনি অসমৰ প্ৰথমজন সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰধান সম্পাদক আৰু বৰ্তমান যোৰহাট মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয় আৰু আদালতৰ মুখ্য প্ৰশাসনিক বিষয়া দুৰ্লভ দাসক যোৰহাট জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত উষ্ম আদৰণি জনায়। যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্পাদক প্ৰধান গৰাকীক মানস প্ৰতিম দত্তই এখনি অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু ৰীতামণি বৰাই এটি ফুলৰ টাব আগবঢ়াই আদৰণি জনায়। আদৰণি অনুষ্ঠানত প্ৰধান সম্পাদক গৰাকীয়ে উজনি অসমৰ প্ৰথমজন সম্পাদক হিচাপে যোৰহাটৰ মান ৰাখি সন্থাৰ কৰ্ম আঁচনি আগবঢ়াই নিয়াৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। আদৰণি অনুষ্ঠানত সমীৰ ৰয়, বিজয় বিকাশ শইকীয়া, সানিমা চেলেং, সুব্ৰত বৰুৱা, বিনোদ বাস্পৰ, ঋতুপ্ৰবণ দলে, অপূৰ্ব বৰুৱা, মানস প্ৰতিম দত্ত আদি কেইবাজনো কৰ্মচাৰী উপস্থিত থাকে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সভাপতিয়ে হওক বা সম্পাদকে হওক আজিলৈকে উজনি অসমৰ পৰা বা আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংস্থাপনৰ পৰা অধিষ্ঠিত হোৱা নাই আৰু সকলো যোৱা 28 তাৰিখৰ গোলাঘাট অধিৱেশনত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সকলো যিসকল প্ৰতিনিধিয়ে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ গোট খাইছিলে সকলোৱে বিগত সময়ত মই আৰু বিশেষকৈ মৃন্ময় দাস বুলি দাস নামৰ এজন প্ৰজ্ঞান কৰ্মচাৰী বজালী তেখেতলোকে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপৰিও আমি আমাৰ যত্নত আমাৰ বিভাগৰ দুই এটা কাম আগবাঢ়ি গৈছিল। আমি আশা কৰোঁ অনাগত সময়ত আমি আৰু গতিশীল হৈ কাম কৰিবলৈ আগবাঢ়ি যাম। আমি সকলোৱে গম পাইছোঁ আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংস্থাপনৰ কৰ্মচাৰীসকলৰ কামৰ বোজা আৰু ব্যস্ততা, বন্ধ বাৰতো থাকে, বন্ধ বাৰ জিআৰ ডিউটি থাকে আৰু প্ৰট'কল ডিউটি থাকে। তাৰোপৰি কেতিয়াবা অন্য বিভাগৰ কৰ্মচাৰীসকল যেতিয়া অফিচৰ পৰা যাব হয় আমাৰ জিআৰ বিভাগৰ বা অন্যান্য কৰ্মচাৰীসকলৰ কামৰ আদালতৰ কামৰ বা কাৰ্যালয়ৰ কামৰ আৰম্ভ হয়হে। গতিকে ইমান কামৰ পিছতো আমাৰ ন্যায়িক কৰ্মচাৰীসকলৰ বিভিন্ন দাবী সম্বলিত কথা মাননীয় উচ্চ ন্যায়ালয় অসম চৰকাৰ বিভিন্ন বিভাগত ইতিমধ্যে পৰি আছে, বহুদিন আশা আছে কৰি আছে। গতিকে সেইসমূহ যাতে আমি আমাৰ বলিষ্ঠ নেতৃত্বত আমাৰ নতুন কমিটি শ্ৰীযুত পংকজজ্যোতি শৰ্মাৰ নেতৃত্বত আমি আৰু মোৰ অধীনৰ সম্পাদকীয় কালছোৱাত আমি আগুৱাই নিব পাৰোঁ, অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ আৰু আমাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বা আমাৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ কাৰ্যালয়ৰ যিবিলাক সমস্যা আছে, নতুন পোষ্টৰ বেঞ্চ সহায়কসকলৰ পোষ্ট ক্ৰিয়েশ্যন কৰি তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে, ষ্টেন'গ্ৰাফাৰসকলক কৰিব লাগে আৰু প্ৰশাসনিক বিষয়াসকলৰ যি সমস্যা আছে বিশেষকৈ আমাৰ নীতি নিয়মতে যিটো আমাৰ ৰেচিঅ' হিচাপত আমি উচ্চবৰ্গ সহায়ক পাব লাগে সেই সম্পৰ্কৰ কামবিলাক যাতে নিয়াৰিকৈ কৰে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।